হেল্ল' ষ্টুডেণ্টছ তো এইচএছৰ যিহেতু আৰু বেছি দিন নাই প্ৰায় এসপ্তাহমান আছে গতিকে এইকেইদিন আমিতো ইংলিছ পঢ়িবই লাগিব তো যিসকলৰ ছাত্ৰ ছাত্ৰী এতিয়ালৈকে পঢ়া নাই বা যিসকলৰ কমপ্লিট হোৱা নাই তেওঁলোকে কিদৰে পঢ়িলে আমি আমি টাৰ্গেট ৰাখিছোঁ আমি লেটাৰ পাম কিদৰে পঢ়ি লেটাৰ পাম সেইখিনি আমি ডিছকাছ কৰিম আমি তাত ইতিমধ্যে এই ছিৰিজটো ষ্টাৰ্ট কৰিছোঁ আমি অলৰেডি আমাৰ যোনটো টেক্সট বুকৰ আছিলে ছাপ্লিমেণ্টেৰী আৰু আমাৰ যোনখন ফ্লেমিংগো আছিলে এই দুটা আমি ডিছকাছ কৰিলোঁ 45ৰ বাবে আমি কিদৰে পঢ়িব লাগিব সেইখিনি মই কিছুমান কুৱেশ্যনো তোমালোকক দিছিলোঁ যে কোনবিলাক কুৱেশ্যন কেনেধৰণৰ ক'ৰ পৰা চাব লাগিব তো সেইকেইটা ভিডিঅ' যদি চোৱা নাই তোমালোকে চাই ল'বা মই ডেছক্ৰিপশ্যন লিংকটো দি দিম তাৰপিছত ছেকশ্যন এৰ যোনটো ৰিডিং স্কিল পেছেজটো কিদৰে ছল্ভ কৰিব লাগিব সেইটো ভিডিঅ'টো ইতিমধ্যে মই আপলোড কৰিছোঁ দুদিনমান আগতে তো তাত তোমালোকে চাই ল'ব পাৰা তো আজিত আমি ডিছকাছ কৰিম দুটা ছেকশ্যন আমি আজি ডিছকাছ কৰিম ছেকশ্যন বি আৰু ছেকশ্যন চি ছেকশ্যন বিত আছে এডভান্স ৰাইটিং স্কিল য'ত আছে 25 মাৰ্কছ আৰু গ্ৰামাৰ ছেকশ্যন আছে 20 তো আমি টোটেল 45ৰ কাৰণে আমি ডিছকাছ কৰি আছোঁ আজিৰ ভিডিঅ'টো তো আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব যিসকল ছাত্ৰ ছাত্ৰী এইচএছ দিবলৈ গৈ আছে তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ইয়াতে আমাৰ যদি চাওঁ ছেকশ্যন বিৰ 2 নম্বৰ এটা কুৱেশ্যন আছে তো ইয়াতে 2024 চনৰ আমি পেপাৰখন চাই আছোঁ তো ইয়াতে আহিছিল 2024ত যদি আমি চাওঁ ইয়াতে আছিল ন'টিচ আহিছিলে ৰাইট এ ন'টিচ ফৰ দ্য ষ্টুডেণ্টছ ইণ্টাৰেষ্টেড ইন দ্য পাৰ্টিচিপেটিং ইন ইণ্টাৰ কলেজ ডিবেট কম্পিটিশ্যন তাৰপিছত অৰ দি পেলাই আহিছিলে এডভাৰটাইজমেণ্ট আহিছিলে অৰ দি পেলাই তো এইবাৰ তোমালোকে এটা বস্তু চাব পাৰা যে যিহেতু এডভাৰটাইজ আৰু ন'টিচ আহি গৈছে এইবাৰ পোষ্টাৰটো আহিব তো গতিকে তোমালোকে পোষ্টাৰটো চিয়'ৰ ৰাখা পোষ্টাৰটো আহিবই পোষ্টাৰটো তোমালোকে চাব পাৰা আৰু লগতে যদি তোমালোকে বিচাৰা যে মই ন'টিচখন চাব পাৰোঁ যদি তুমি ৰিস্ক ল'ব বিচৰা নাই তেন্তে তোমালোকে ন'টিচখনো চাব পাৰা হৈ গ'ল এতিয়া ন'টিচ আৰু পোষ্টাৰ কিদৰে লিখিব লাগে বা কিদৰে কৰিব লাগে সেইখিনি ভিডিঅ'ত দিয়া হৈ আছিল দুটা ভিডিঅ' দিয়া হৈ আছিলে তো সেই ভিডিঅ' দুটা তোমালোকে চালে মই ভাবোঁ যে তোমালোকৰ পোষ্টাৰ ৰাইটিং আৰু ন'টিচ ৰাইটিঙৰ সেইখিনি কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব আৰু তোমালোকে এক্সামত পাৰিবা তো নেক্সট আছে আমাৰ থাৰ্ড নম্বৰ তো থাৰ্ড নম্বৰটো আটাইতকৈ ধৰা আমি এতিয়া ন'টিচ বা পোষ্টাৰ সেইখিনি এটা ভিডিঅ' চালেই হৈ যাব কিন্তু এই ৰিপৰ্টখিনি কৰোঁতে ৰিপৰ্ট কিদৰে লিখিব লাগে সেইটো অলৰেডি ভিডিঅ' দিয়া হৈ আছে কিন্তু তোমালোকে ৰিপৰ্টটো অলপ প্ৰেক্টিচ কৰিব লাগিব এই যোনটো 3 নম্বৰ কুৱেশ্যন দেখিছা আমি ৰিডিং এই ৰাইটিং ছেকশ্যনত আটাইতকৈ সেইটোৱে অলপ কমন পোৱা দিগদাৰ বা অলপ ধৰা পঢ়িব লাগে আমাৰ অকণ কষ্ট কৰিব লাগে তো তোমালোকে এই ৰিপৰ্টবিলাক প্ৰিভিয়াছ ইয়েৰ যোনবিলাক ৰিপৰ্ট আছে সেইখিনি অলপ প্ৰেক্টিচ কৰিব লাগিব আৰু প্ৰেক্টিচ কৰিলে তোমালোকে 10 মাৰ্কছ ইয়াত পোৱাটো সম্ভৱ নেক্সট আছে 4 নম্বৰ তো 4 নম্বৰ আহে লেটাৰ বা জব এপ্লিকেশ্যন তো তোমালোকে লেটাৰখনতকৈ মই ভাবোঁ যে জব এপ্লিকেশ্যনখন যদি তোমালোকে চাই যোৱা ভালদৰে তো জব এপ্লিকেশ্যনখন বেছি ইজি হয় আৰু এটা চালে কি হয় গোটেইখিনি প্ৰায় একে হয় খালি পষ্টটো চেঞ্জ হৈ যায় কোৱালিফিকেশ্যনখিনি চেঞ্জ হৈ যায় কিন্তু বাকী এখন পঢ়িলে তোমালোকৰ আইডিয়া হৈ যাব যে জব এপ্লিকেশ্যন কিদৰে কৰিব লাগে তো তাৰো ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে চাই ল'ব পাৰিবা তো তাত তোমালোকে চালে সেই ভিডিঅ'টো চালেই তোমালোকৰ ক্লিয়াৰ হৈ যাব যে আমি কিদৰে কৰিব লাগে জব এপ্লিকেশ্যন তো এইখিনি আমি ৰাইটিং স্কিলখিনি আমি ডিছকাছ কৰিলোঁ এতিয়া আহিছোঁ আমি গ্ৰামাৰ ছেকশ্যনলৈ তো গ্ৰামাৰ ছেকশ্যনত বহুতে হয়তো ভয় খায় এই 2 লাইনৰ যোনবিলাক নেৰেশ্যন আছে সেইখিনি চাই পেলাই হয়তো বহুতে ভয় খায় যে এইখিনি কিদৰে কৰিম তো তোমালোকে এইখিনি মই অলৰেডি নেৰেশ্যনখিনি কিদৰে কৰে সেইখিনি অলৰেডি ভিডিঅ' বনাই থৈছোঁ 2 লাইনাৰ কেনেকৈ কৰে বা 1 লাইনাৰ কিদৰে কৰে তোমালোকে নেৰেশ্যন ইউ কেন লাৰ্ণ বুলি মাৰিলেই আহি তাত পাই যাবা তোমালোকে কিদৰে যদি একেবাৰে নাজানা সেইখিনি চাই ল'বা বাকী মই নেৰেশ্যনৰ যোনবিলাক টেষ্ট পেপাৰৰ যোনবিলাক আছে অলৰেডি যোনবিলাক বিভিন্ন ডিষ্ট্ৰিক্টত আহি গৈছে আৰু নেৰেশ্যনবিলাক এটা ভাল কথা কি যে এইবিলাক ৰিপিট হয় বছৰে এইবিলাক ৰিপিট হৈ থাকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পঢ়িলেও তোমালোকে কমন পৰি যায় বা তোমালোকে টেষ্ট পেপাৰবিলাক যদি চোৱা আমাৰ তাত যোনবিলাক টেষ্ট পেপাৰ আছে তো সেইখিনি চালেও তোমালোকৰ কি হৈ যাব সেইখিনি কমপ্লিট হৈ যাব তো আমাৰ তাত থকা সেই টেষ্ট পেপাৰবিলাক এপত থকা নোটছ ছেকশ্যনত গৈ পেলাই তোমালোকে চাব পাৰিবা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো তাত থকা সেই নেৰেশ্যনবিলাকৰ চলিউশ্যন মই অতি শীঘ্ৰে আনি আছোঁ পৰীক্ষাৰ আগে পাই যাবা মই সেইখিনি দি দিম তো সেইখিনি চালেও তোমালোকৰ মোটামুটি আইডিয়া হৈ যাব যে কেনেধৰণৰ নেৰেশ্যন আহিব সেইখিনি প্ৰেক্টিচ কৰি গ'লেও তোমালোকৰ উপকৃত হ'ব পাৰিবা ইয়াৰ পিছত আছে ভইচ তো ভইচখিনিৰ অলৰেডি মই দি ৰাখিছোঁ যোনখিনি টেষ্টত আহি গৈছে বিভিন্ন জিলাৰ টেষ্ট পেপাৰৰ পৰা মই কালেক্ট কৰি পেলাই যোনবিলাক ভইচ অলৰেডি টেষ্টত আহি গৈছে সেইখিনি মই দিছোঁ তো সেইখিনি ভিডিঅ' চাব পাৰা আৰু যদি কোনোবাই ভইচ কিদৰে কৰে সেইটো নাজানা তেন্তে মই এটা 1 শ্বৰ্ট ভিডিঅ' বনোৱা থোৱাহে আছে ভইচৰ সেই ভিডিঅ'টো চালে মই ডেছক্ৰিপশ্যনত দি দিম বাৰু তো সেই ভিডিঅ'টো চালেও তোমালোকে উপকৃত হ'ব পাৰিবা ইয়াৰ পিছত আছে আমাৰ কাৰেক্টেন্স তো কাৰেক্টেন্সৰ তোমালোকে কাৰেক্টেন্স চাৰ্চ কৰিলে ইউটিউবত যদি চাৰ্চ কৰা কাৰেক্টেন্স আমাৰ ভিডিঅ'টো আহিব তো সেইটো ভিডিঅ'টো চাই লোৱাৰ পিছত মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু তো সেই ভিডিঅ'টো চোৱাৰ পিছত মই ভাবোঁ যে আৰু
কাৰেক্ট টেন্সৰ তোমালোকৰ কোনো খেলি মেলি নালাগে এটা ভিডিঅ'ই তোমালোকে কি কয় 10 মিনিটৰ ভিডিঅ' সেই 10 মিনিটৰ ভিডিঅ' চালেই তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু তোমালোকে কাৰেক্ট টেন্স ধুনীয়াকৈ কৰি আহিব পাৰিবা তো ইয়াতে 8 নম্বৰ যোনটো আছে ইয়াতে প্ৰিপজিশ্যন আছে তো প্ৰিপজিশ্যনখিনি ধৰা তোমালোকে যদি তোমালোকৰ তাত যদি কুৱেশ্যন বেংক আছে তোমালোকে এই প্ৰিভিয়াছ ইয়াৰৰ যিমান প্ৰিপজিশ্যন আছে সেই প্ৰিপজিশ্যনখিনি কৰি পেলোৱা তোমালোকে গ্ৰামাৰ তুমি তোমালোকৰ তাত হাতত যদি গ্ৰামাৰ কিতাপ আছে গ্ৰামাৰ কিতাপতো বহুত প্ৰিপজিশ্যন এপ্ৰপ্ৰিয়েটবিলাক চাবা ইয়াত এপ্ৰপ্ৰিয়েট যিহেতু বেছিকৈ আহে তোমালোকে যদি সেই প্ৰিভিয়াছ ইয়াৰৰ যিমানকেইটা আছে সেইকেইটা যদি ছল্ভ কৰিব ল'ব পাৰা তাৰ পৰাই কমন পৰি যাব তোমালোকৰ মানে এক্সামত তাৰ পৰাই কমন পৰি যাব তো বেছি সময় নালাগে আমাৰ সেইখিনি ছল্ভ কৰিবলৈ জাষ্ট বুজি বুজি ছল্ভ কৰিলেই হ'ল সেইখিনিৰ পৰা আমি ধুনীয়াকৈ পাই যাম তো 9 নম্বৰৰ কি কৰিবা তোমালোকে চোৱা 9 নম্বৰৰ গোটেইখিনি চিম্পল চেণ্টেঞ্চ কমপ্লেক্স চেণ্টেঞ্চ কিদৰে কি কৰিব লাগে সেইখিনিৰ ভিডিঅ' অলৰেডি মই দি থৈছোঁ সেই ভিডিঅ'টো চালে তোমালোকৰ ভাল হ'ব আৰু তাৰ লগতে অলৰেডি আমি কি কৰিছোঁ মানে এই বছৰ আহি যোৱা টেষ্ট পেপাৰৰ বিভিন্ন ধৰণৰ এই কমপ্লেক্স চেণ্টেঞ্চ কম্পাউণ্ড চেণ্টেঞ্চ সেই গোটেইখিনি মিক্স কৰি পেলাই মানে য'ত য'ত আহিছে আৰু আমাৰ টেষ্ট পেপাৰৰ পৰা সেই গোটেইখিনি ছল্ভ কৰি দিয়া হৈ আছে তো তোমালোকে তাৰ পৰাও প্ৰেক্টিছ কৰিলেও হৈ যাব মই ভাবোঁ হৈ যাব আৰু যিহেতু ৰিপিটেড হয় হায়াৰ ছেকেণ্ডেৰীত গতিকে সেইখিনি তোমালোকৰ মই ভাবোঁ যে তোমালোকৰ কমপ্লিট কৰিব পাৰিবা তো এনেদৰে যদি তোমালোকে পঢ়া মই ক'লোঁ চোৱা এইখিনি গোটেইখিনি ইজি ৰাইটিং ছেকশ্যনটো ইজি কাৰণ ৰাইটিং ছেকশ্যন পোষ্টাৰ ন'টিছ সেইখিনি ইমান ভিডিঅ' চালে আমাৰ হৈ যাব নেক্সট থাকিল আমাৰ ৰাইটিং ছেকশ্যনত যোনটো 3rd নম্বৰ কুৱেশ্যন আছিলে ৰিপৰ্ট সেইটো অকণ দিগদাৰ আছে তো সেই ৰিপৰ্টটোৰ কাৰণে তোমালোকে অলপ কষ্ট কৰি দিয়া 10 মাৰ্কছ কিন্তু ইজিলি পাবা আৰু নেক্সট আছে জব এপ্লিকেশ্যনটো ধুনীয়া জাষ্ট তোমালোকে চাবা কোৱালিফিকেশ্যন কি লিখিম বা তাত কি দিয়া হৈ আছে সেইটো এবাৰ চালেই হ'ল বাকী গ্ৰামাৰ ছেকশ্যনৰ মই অলৰেডি কথা ক'লোঁ ভইচ নেৰেশ্যন কাৰেক্ট টেন্স প্ৰিপজিশ্যন বা চিম্পল কম্পাউণ্ড সেইখিনিও ইমান টান নহয় ইমান টান নহয় তোমালোকে জাষ্ট অলপ ফ'কাছ কৰি যদি পঢ়া তোমালোকে ধুনীয়াকৈ হৈ যাব মই গোটেই ভিডিঅ'ৰ লিংকখিনি মই ডেছক্ৰিপশ্যনত দি দিম বা প্লে'লিষ্ট বনাই মই পেলাই সেইখিনি গোটেইখিনি দি দিম তোমালোকে সেই প্লে'লিষ্টৰ থকা বা মই ভিডিঅ'ৰ লিংকবিলাক থকা সেইখিনি যদি তোমালোকে এবাৰ চাই লোৱা তো মই ভাবোঁ যে তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো ক্লিয়াৰ হৈ যাব আৰু তোমালোকে ধুনীয়াকৈ এক্সামত গোটেইখিনি কৰি আহিব পাৰিবা তো এইখিনি আছিলে তো অলৰেডি মই এপৰ কথা কৈছোঁ যে আমাৰ এপত তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰবিলাক পাই যাবা ডিষ্ট্ৰিক্টৰ লগতে বিভিন্ন স্কুলৰ তো তোমালোকে এপটো খুলি পেলাই নোটছ ছেকশ্যনত যাবা তাতে তোমালোকৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ আছে তাত গৈ পেলাই মাত্ৰ 29 ৰুপিজত কিনিলেই হ'ল এটা ষ্ট্ৰীমৰ ধৰা তুমি আৰ্টছৰ ছাত্ৰ বা ছাত্ৰী তো তোমালোকে আৰ্টছৰ জাষ্ট 29 ৰুপিজ দিলে চব ছাবজেক্টৰ তোমালোকে পাই যাবা মাত্ৰ 29 ৰুপিজত তো এতিয়াই যোৱা আৰু বাই কৰি তোমালোকে পঢ়াটো আগবঢ়াব পাৰা তেন্তে আজি ভিডিঅ'তে ক'লোঁ কিপ ৱাচিং কেলাৰ